হেল্ল' মোৰ মৰমৰ একদম কণমানি মোৰ সাধু ঘৰৰ মৰম লগা নাতি নাতিনীহঁত তোমালোকলৈ বুলি এটা একদম মৰম লগা সাধু লৈ আহিছোঁ। শুনাচোন, সাধুটো কাৰ জানানে? সাধুটো হৈছে কেইটামান অকণি হাঁহ পোৱালি আৰু হাঁহ পোৱালিৰ মাক দেউতাকৰ কথা। এটা সৰু পুখুৰীৰ ওচৰতে কেইটামান হাঁহৰ পোৱালি জন্ম দি এহাল হাঁহ আৰু হাঁহিনী বাস কৰিছিল। সেই পোৱালিকেইটা অকণি পাখীকেইটাৰে সেই ওচৰতে থকা লেতেৰা পুখুৰীটোত দিনটো পৰি মাকৰ পিছে পেক পেক কৰি ঘূৰি ফুৰে। মাকে বোলে এদিন ব'ল তহঁতক নৈৰ পাৰলৈ লৈ যাওঁ আৰু নৈৰ চাফা পানীত তহঁতক মই সাঁতুৰিবলৈ শিকাম। এই বুলি আৰু হাঁহিনীয়ে হাঁহক ক'লেগৈ, হেৰা আজি ব'লাচোন আমাৰ পোনাহঁতক লৈ যাওঁ আৰু তাহাঁতক আমি সাঁতোৰ শিকাওঁগৈ নৈৰ পানীত। ইয়াৰ সেই লেতেৰা গেলা পানীবিলাকত সাঁতুৰি তাহাঁতৰ পাখিবিলাকো নষ্ট হৈ গৈছে। এই কথা শুনি হাঁহে একেবাৰে গেঙেৰি মাতি উঠিলে, হেৰৌ হাঁহিনী, তোৰ আৰু কাম নাই, মোক কেলে লগ ধৰিছ? তই অকলে যা। আজি মোৰ সমাজৰ কাম আছে, মই অনবৰতে ঘৰ গৃহস্থালীৰ কামকে কৰি থাকিমনে? নোৱাৰোঁ দেই, আজি মোৰ এখন ডাঙৰ মিটিং আছে, মই সেই মিটিঙলৈ যাম। তই পোৱালিকেইটাক ভালকৈ চম্ভালি ঘৰলৈ লৈ আহিবি। এই বুলি কওঁতেতো হাঁহিনীৰ বিৰাট খং উঠিলে। তোমাক সদায় মই কিবা এটা কাম কৰিবলৈ দিলেই তুমি ইটো কাম সিটো কাম আছে বুলি ঘৰৰ কামত গাফিলতি কৰা। কি এনে তুমি সমাজৰ কাম কৰিবাহে? মই জানো নহয় তোমালোকৰ এই হাঁহবিলাকৰ একো কাম নাই। এই মতা হাঁহবিলাকে খালী কি আলোচনা কৰা সেয়াও মোৰ জনা আছে। তোমালোকে কাৰ চোতালত ধান মেলি দিছে, কোনখন পথাৰত ধান পকিছে, ক'তনো শামুক এসোপামান আছে, ক'তনো মাছৰ পোনাবিলাকে কিলবিলাই আছে, সেইবিলাক ধৰি তোমালোকে কেনেকৈ খাব পাৰা, সেয়াইতো তোমালোকৰ আলোচনাৰ বিষয়। এই বুলি কোৱাততো হাঁহৰ খং উঠিলে। তোৰ যি মন যায় তই তাকে ভাবি থাক, মই নোৱাৰোঁ দেই, মই যাওঁ। এই বুলি কৈ পেলাই হাঁহটোৱে পেক কৰি আঁতৰি গ'ল। হাঁহিনীৰো উপায় নাই, গোটেই পোনাকেইটাক লৈ পেলাই কি কৰিলে, হাঁহিনীজনী নদীৰ পাৰলৈ গ'ল। নদীৰ পানী দেখি অকণি পোনাহঁতৰ যে কি ফূৰ্তি, তাহাঁতিও পেক কৰি সৰু পাখীকেইখনেৰে মাকৰ পিছে জঁপিয়াই নদীৰ পানীত নামি পৰিল। কোনটো আগতে যাব, কোনটো পিছত যাব, এই লৈ তাহাঁতৰ মাজত বিৰাট হাহাকাৰ লাগিল। মাকে কৈছে, তোমালোক মোৰ পিছে আহি থাকা, তোমালোকে ভয় নকৰিবা, মই তোমালোকক শিকাম কেনেকৈ সাঁতুৰিব লাগে। পিছে এটা কথা, তোমালোকে মোৰ চকুৰ আগতেই থাকিবা দেই, তোমালোক আঁতৰি নাযাবা। দূৰত যে কেঁকুৰিটো দেখিছা, সেই কেঁকুৰিটোলৈ কিন্তু তোমালোক কোনোৱেই নাযাবা, তাত তোমালোকৰ কাৰণে বিপদ ৰৈ আছে। এই বুলি কৈ আৰু মাকজনীয়েও ধুনীয়াকৈ সাঁতুৰিছে, পোৱালীবিলাকেও পাক কৰি মাকৰ পিছে গৈ আছে। তাৰে এটা হাঁহ পোৱালি আকৌ অদ্ভুত সাহসী হৈ ভাবিবলৈ ধৰিলে, মায়েনো আমাক সেই কেঁকুৰিটোৰ পাৰলৈ কিয় যাবলৈ মানা কৰিছে? গ'লেনো বা কি হয়, মই এবাৰ গৈ চাই আহোঁ। এই বুলি মাকৰ চকুৰ আৰ হৈ সি গৈ সেই কেঁকুৰিটো পালেগৈ আৰু কেঁকুৰিটোৰ পাৰত থকা সৰু বনবিলাকৰ মাজত সি দুটা তৰতৰীয়া চকু দেখিবলৈ পালে। চকুকেইটাই তালৈকে যেন চাই আছে। সি ভাবিলে, এইটোনো আকৌ কি জীৱ, কেনেকৈ তেৰকৈ চাই আছে, ই বাৰু আমাৰ বিপদ নেকি,
নে বিপদৰ বন্ধু? মায়ে যে কৈছিলে বিপদ আছে বুলি, এইটো বিপদো হ'ব পাৰে। এইবিলাক গুণা কথা কৰি থাকোঁতেই সিপিনৰ পৰা সেই জন্তুটোৱে মাত দিলে, হে ৰ পোৱালি, কি ভাবি চিন্তি আছ? আহ, মোৰ কাষলৈ চাপি আহচোন। অলপ দেৰি দৰক মাৰি ধৰি পোৱালিটোৱে ক'লে, মই এতিয়া নাযাওঁ, তুমিনো কোন? তুমিনো কি জীৱ? মইতো তোমাক আগতে দেখা নাই। তেতিয়া সেই জন্তুটোৱে ক'লে, মই তহঁতৰ ছুইমিং ইনষ্ট্ৰাক্টৰ, মানে মই সাঁতোৰ শিক্ষক। মই তহঁতক সাঁতোৰ শিকাবৰ কাৰণে ইয়াতে ৰৈ আছোঁ। তোৰ লগৰবিলাক ক'লৈ গ'ল? এই আৰু পেকপেকাই ক'লে আৰু, মোৰ মায়ে লৈ আহিছে, মইহে অকণমান আঁতৰি আহিছোঁ। ভালেই কৰিলি, জন্তুটোৱে ক'লে। আহ কাষ চাপি, মই তোক বহুত ধুনীয়াকৈ সাঁতোৰ শিকাই দিম। তোৰ মাৰে খালি উপঙিবলৈহে শিকাইছে। মই তোক একেবাৰে সাঁতুৰি সাঁতুৰি ইপাৰ সিপাৰ তই যে কৰিব পাৰিবি, একেদিনাতে শিকাই দিম। এই কথাত ভুল গৈ আমাৰ অকণমানি হাঁহ পোৱালিটো তাৰ কাষলৈ চাপি গ'ল। ঠিক পাৰ পাওঁতেই সেই জন্তুটো, মানে এটা প্ৰকাণ্ড এন্দুৰ, হাঁহ পোৱালিটোৰ ডিঙিতে চেপা মাৰি ধৰি তাৰ মুখৰ মাত বন্ধ কৰি একদম হাবিলৈ বুলি লৈ গুচি আঁতৰি গ'ল আৰু তাৰ নিজৰ এন্দুৰৰ গাঁতত পোৱালিটো সুমুৱাই পেলাই আৰামছে খাবলৈ ধৰিলে। ইপিনে আকৌ সেই অকণি অকণি পোৱালিকেইটাক লৈ মাকজনীয়ে নাচি বাগি ফুৰি অলপমান শামুক, অলপমান মাছ এইবিলাক গোটাই মেলি গোটেইকেইটা পোৱালিকে লৈ ঘৰলৈ বুলি উভতি গ'ল। ঘৰলৈ গৈ পেলাই তাহাঁতি জিৰাই সতাই থাকোঁতেই মাকে তাহাঁতক ভাগে ভাগে খাবলৈ দিলে। মাকটো আচৰিত হৈ গ'ল, এটা পোৱালি দেখোন নাই। কি হ'ল পোৱালিটো? মাকে ইনাই বিনাই কান্দিবলৈ ধৰিলে। বাকীবিলাকেও পেক 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 কৰি একদম চিঞৰ বাখৰ লগালে। মাকে বোলে, তহঁতি ইয়াতে থাকচোন এইখিনি খাই, মই অকণমান নদীৰ পাৰৰ পৰা আহোঁগৈ তাক চাই পেলাই। পোনাটো বা ক'লৈ গ'ল? ইতিমধ্যেতো আন্ধাৰো হৈ গ'ল। তথাপিতো মাক যে মাকি, মাকৰ মৰমে বাৰু কেনেকৈ সহ্য কৰে এটা পোৱালি নাইকিয়া হোৱাটো। মাকজনী গৈ 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 নদীৰ সেই কেঁকুৰিটোৰ পাৰ পালেগৈ। কেঁকুৰিটোৰ পাৰত দেখিলে পাখি কিছুমান পৰি আছে। তেতিয়াই মাকে বুজিলে, ধৰিলে, মোৰ বাচ্চাটোক এই এন্দুৰ নামৰ বদমাছ আমাৰ বিপদটোৱে খালে। সেই বুলি ভাবি দুখে সুখে জৰ্জৰিত হৈ পেলাই মাকজনী ঘৰলৈ উভতি আহিল আৰু বাকীকেইটা পোনাক ক'বলৈ ধৰিলে, হেৰ' বাচ্চাহঁত, তহঁতি ইমান সাহসী নহ'বি দেই। মোৰ আচলৰ পৰা তহঁতি আঁতৰি নাযাবি। যেতিয়া যাব লাগিব মই নিজেই তহঁতক এৰি দিম। আজি দেখিলি, মইতো মানা কৰিছিলোঁ তহঁতক সেই কেঁকুৰিটোৰ পেনলৈ যাবলৈ। কোন পাকতনো তহঁতৰ এই ভনীজনী আঁতৰি গৈ পেলাই সেইখিনি পালেগৈ। মই গমকে নাপালোঁ। দেখিলি, বিপদ পদে পদে আছে আমাৰ, গতিকে আমি সাৱধান হ'ব লাগিব আৰু মই কোৱা কথা আখৰে আখৰে পালন কৰিবি আজিৰ পৰা। বাকীকেইটাইও মন দি শুনিলে আৰু ক'লে, মা, আমি যেতিয়ালৈকে ডাঙৰ নহওঁ তোমাৰ কথাকে শুনিম। কেতিয়াও আমি তোমাৰ লগ এৰি অবাটে নেযাওঁ। এই বুলি কৈ গোটেইকেইটাই খোৱা বোৱা কৰি শুই থাকিল আৰু মাকেও তাহাঁতক নিজৰ পাখিৰ উমেৰে সাৱটি ৰাতিটো কটাবলৈ ধৰিলে। গম পালানে মইনাহঁত? কথা নুশুনিলে কণমানি হৈ থাকোঁতে আমি ডাঙৰৰ কথা শুনিবই লাগিব। ক'ত কি বিপদ আছে আমিতো চিনি নাপাওঁ, হয়নে? কণমানি হৈ থাকিলে আমি চিনি পাম জানো? নাপাওঁ নহয়। গতিকে তোমালোককো কৈছোঁ, কণমানিহঁত, মা, দেউতা, আইতা, ককা, মামা, খুৰা এইবিলাকে মানা কৰা কাম তোমালোকে কেতিয়াও যাতে নকৰা, কাৰণ তোমালোক বহুত কণমানি, বুজিতো নোপোৱা বিপদ ক'ত ৰৈ আছে।
ভাল লাগিলে সাধুটো মই আকৌ ধুনীয়া ধুনীয়া ধুনু ধুনু সাধু লৈ তোমালোকৰ ওচৰলৈ আকৌ আহিম। মোৰ কণমানি নাতি নাতিনীহঁত এতিয়া ধুনীয়াকৈ সপোন দেখি দেখি শুই থাকা। মই আইমাই তোমালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই। আকৌ আহিম দেই ধুনু ধুনু সাধু লৈ পেলাই।